লখিমপুৰত শিঙৰা নদীৰ সংহাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰচণ্ড সোঁত ছিঙি নিলে দলৌহাট ফুলবাৰী সংযোগী পথ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এইদৰে খুৰাখুৰে বৈছে বাহনী পানী যিকোনো মুহূৰ্তত ছিঙি যোৱাৰ উপক্ৰম ৰাষ্ট্ৰীয় ঘাইপথ প্লাবিত বহুকেইখন গাঁও বানত বিধ্বস্ত ব্যৱসায়িক প্ৰতিষ্ঠান বহু বাসগৃহ ভয়ংকৰ বানত হাহাকাৰ পৰিস্থিতি বানাক্ৰান্ত পশুধনৰ প্ৰবল সোঁতত নিজৰ সম্পদ কেইপদ বচোৱাৰ চেষ্টা ৰাইজৰ পানীৰ মাজেৰে বিদ্যালয়লৈ এইদৰে বিপদ সংকুল যাত্ৰা ছাত্ৰ ছাত্ৰী ঘৰ এৰি নিৰাপদ স্থানলৈ বানাক্ৰান্ত আনপিনে মৰিয়নিটো বানৰ বিভীষিকা বানত উটি গ'ল পকী দলং তাৰ পাছতে নদীৰ বুকুৰে বিপদ সংকুল যাত্ৰা ৰাইজৰ বুকুচাত উঠি এইদৰে বিদ্যালয়লৈ গৈছে এটি কণমানি অসম নাগালেণ্ড সীমান্তৰ সংযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে প্ৰবল বানত ইপিনে বান পৰিস্থিতি গৰাখহনীয়াৰ বুজ ল'বলৈ ধেমাজিত মন্ত্ৰী কেশৱ মহন্ত গহপুৰ নুমলীগড় কামপুৰতো অবৰ্ণনীয় বান পৰিস্থিতি প্লাবিত বিভিন্ন অঞ্চল হাহাকাৰ বান পীড়িতৰ বাৰিষাৰ প্ৰথমটো বানত এতিয়া প্লাবিত ৰাজ্যৰ কেইবাটাও অঞ্চল বানত সৰ্বস্বান্ত এতিয়া নৈপৰীয়া ৰাইজ ৰজাঘৰীয়াই বুজিবনে বানাক্ৰান্তৰ মৰ্মবেদনা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ